তোমাৰ বাৰ্থডে কেতিয়ালে ন? 13 তাৰিখে। হেপী বাৰ্থডে। থেংক ইউ। নমস্কাৰ। প্ৰথমে ভগৱানৰ ওচৰত সেৱা কৰিলোঁ যাতে সকলো ভালে কুশলে থাকে। তাৰ পাছতে পুৱাৰ সুপ্ৰভাত জনাই আজি মোৰ ভাগিনটোৰ জন্মদিনৰ উপলক্ষে সৰুকে ভিডিঅ' এটা আপোনালোকলৈ আগবঢ়ালোঁ। ভিডিঅ'ত দেখা এই নাচি বাগি থকা এই ল'ৰাজনে মোৰ একমাত্ৰ মৰমৰ ভাগিন। 2015 চনৰ 13 মে অৰ্থাৎ আজিৰ দিনটোতে পুৱা নিশা 12:05 যোৱাৰ পিছত নগাঁৱত জন্মগ্ৰহণ কৰিছিল। জন্ম হোৱাৰ পৰাই প্ৰায় 9টা বছৰ ময়ে তাক ডাঙৰ দীঘল কৰি আজি ইমানখিনি কৰিলোহি। আৰু এই 9 বছৰে প্ৰতি বছৰে শক্তিৰে যিমানখিনি পাৰোঁ ঘৰতে বা কোনোবা মন্দিৰ নামঘৰতে সেৱা এভাগ কৰি তাৰ জন্মদিন মই পালন কৰি আহিছিলোঁ। কিন্তু এইবাৰ দূষিত কিছুমান পৰিস্থিতিয়ে চকুৰ আঁতৰ কৰাবলৈ বাধ্য কৰালে। কিন্তু চকুৰ আঁতৰ হ'লেও আমাৰ মনৰ আঁতৰ এতিয়াও হোৱা নাই আৰু নহয়ও। সেয়েহে মই কোৱাত ধনুৰ জন্মদিন মাক দেউতাকে মোৰ অবিহনে পাতিছে। নেক্সট ভিডিঅ'ত জন্মদিন কেনেকৈ কি আয়োজন কৰিছিলে মই নেক্সট ভিডিঅ'ত দিম। শেষত আপোনালোকৰ পৰা মোৰ ভাগিন ধনুটোক জন্মদিনৰ শুভেচ্ছাৰে অকণমান মৰম আৰু আশীৰ্বাদ দিব বুলি আশা থাকিল। লগতে পঢ়া শুনাৰ পৰা ধৰি সকলো দিশতে যাতে আগবাঢ়ি যায় আশীৰ্বাদ কৰিব। ভিডিঅ'টো ইমানতে সামৰিলোঁ। সকলোকে বাই বাই। ধন্যবাদ।